হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ এক প্ৰান্তীয় অঞ্চল মহেন্দ্ৰনগৰত। আৰু এই মহেন্দ্ৰনগৰৰে এগৰাকী সুনীতা দাস নামৰ মেধাৱী ছাত্ৰী সম্প্ৰতি মগজুৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। আৰু এই মেধাৱী ছাত্ৰীগৰাকী আচলতে যি ঘৰৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে সম্প্ৰতি চিকিৎসা বিহীনভাৱে ঘৰতে আচলতে এক যন্ত্ৰণাঘাতৰ জীৱন যাপন কৰিব লগা হৈছে। মোৰ কেমেৰা হৈ গৈছে, এইগৰাকী হৈছে সেইগৰাকী ছাত্ৰী। আৰু তেওঁ আমি গম পোৱা মতে আচলতে তেওঁ মগজুত টিউমাৰ হৈছে আৰু পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে তেওঁ আচলতে চিকিৎসা গ্ৰহণ কৰিব পৰা নাই। আৰু আজি তেওঁলোকে আচলতে অসমৰ সুৰহৃদ লোকৰ পৰা সাহায্য বিচাৰে। আমি পোনে পোনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁৰ ক্ষেত্ৰত হৈছে কি। আপোনাৰ নামটো কি আৰু আপোনাৰ কি হৈছে? সুনীতা দাস। মোৰ মগজুত টিউমাৰ হৈছে। প্ৰথমতে ব্ৰেইনত পানী জমা হোৱাৰ কাৰণে এটা অপাৰেশ্যন কৰিলে, এতিয়া আকৌ টিউমাৰটো উলিয়াব লাগে। টকা পইচাৰ অভাৱত আমি অপাৰেশ্যনটো কৰিব পৰা নাই। তুমি কি কৰি আছিলা? পঢ়া শুনা কৰি আছিলা? হাই ছেকেণ্ডাৰীত পঢ়ি আছিলোঁ। মই বেমাৰ হোৱাৰ কাৰণে এইবাৰ ছেকেণ্ড ইয়াৰ ফাইনেল এক্সামটো দিব নোৱাৰিলোঁ। তোমাৰ পঢ়া শুনাৰ খুব ইচ্ছা আছে? ইচ্ছা আছে। মেট্ৰিকত কেনেকুৱা ৰিজাল্ট হৈছিলে তোমাৰ? মেট্ৰিকত 2nd ডিভিজন 56% আছিল মোৰ। কিন্তু এই বেমাৰটোৰ কাৰণে পৰীক্ষা দিব নোৱাৰিলা? হয়। তো কি ক'বা তুমি এতিয়া? তুমি চৰকাৰীভাৱে বিভিন্ন ধৰণৰ সাহায্য, তুমি কি আহ্বান জনাবা? মোৰ এইটোৱে নিবেদন যে অসম চৰকাৰে যাতে মোক আৰ্থিকভাৱে সাহায্য কৰি অপাৰেশ্যনৰ কাৰণে সহায় কৰে। তুমি অপাৰেশ্যন হোৱাৰ পিছত ভালদৰে পঢ়া শুনাৰ ইচ্ছা আছে, ভাল মানুহ হোৱাৰ? আছে। হয়, নিশ্চিতভাৱে আচলতে এইগৰাকী যুৱতীয়ে অসম চৰকাৰক আচলতে কাতৰ আহ্বান জনাইছে। তেওঁ মেট্ৰিকত 56% লৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰাক মুহূৰ্তত তেওঁৰ মগজুত আচলতে টিউমাৰ যে আছে ধৰা পৰে আৰু তেওঁ এতিয়া আৰ্থিক অনাটনৰ কাৰণে চিকিৎসা গ্ৰহণ কৰিব পৰা নাই। মোৰ ওচৰত তেখেতৰ মাক আছে, মই মাকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনাৰ ছোৱালীৰ এনেধৰণৰ বেমাৰ? পৰিয়ালত কোন কোন আছে? কি অসুবিধা? অসুবিধা আমাৰ কেউ নাই। এনেকৈ আমি কিবা অলপ চলপ পানীটো ওলাব পাৰিছোঁ। এতিয়া আমি অক্ষম, এতিয়া আমি নোৱাৰোঁ। আৰু চৰকাৰে যদি, দেউতাও নাই, চৰকাৰে যদি কিবা সাহায্য কৰে আমাক তেনেহ'লে ভাল হয়। নিশ্চিতভাৱে আচলতে পিতৃহীন এগৰাকী যুৱতী, এগৰাকী আচলতে মেধাৱী যুৱতী বুলিয়ে ক'ব লাগিব। আন এগৰাকী আছে ওচৰৰ পৰিয়ালৰ আছে, মোৰ বাইদেউৰ পৰা জানিব। কি ক'ব এগৰাকী মেধাৱী ছাত্ৰী, আপোনাৰ কি হয় এখেতৰ যি অসুবিধা, যি অসুখ, কি আহ্বান জনাব? মই এইটোৱে কৈছোঁ, চৰকাৰৰ পৰা যদি কিবা এটা সাহায্য দিয়ে। আৰু মোৰে ওচৰ চুবুৰীয়া হয়, বহুত দিনৰ পৰা বেমাৰত আক্ৰান্ত হৈ আছে। কিবা এটা দিলে আৰু ভাল হয়। আৰু পঢ়া শুনাত কেনেকুৱা? পঢ়া শুনাটো ভাল আছে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব? হাই ছেকেণ্ডেৰী ফাইনেলটো দিব নোৱাৰিলে। নিশ্চিতভাৱে আচলতে সকলোৱে চৰকাৰলৈ আহ্বান জনাইছে, অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান যে স্থানীয় যুৱক কেইগৰাকীমান আছে, মই তেখেতসকলৰ পৰা জানো। দাদা কি ক'ব? এগৰাকী মেধাৱী ছাত্ৰী অৰ্থৰ অভাৱত মগজুৰ টিউমাৰ অপাৰেশ্যন কৰিব, আপোনালোকে কি ক'ব? হয়, আমি দেখাই পাইছোঁ পঢ়া শুনাত ইমান ভাল আছিল মেধাৱী ছাত্ৰী, কিন্তু আৰ্থিক হিচাপে তাৰমানে খুবেই তাৰমানে দৰিদ্ৰ, যাৰ ফলত এতিয়া টিউমাৰত আক্ৰান্ত হৈ আছে ছোৱালীজনী বা ছাত্ৰীজনী আক্ৰান্ত হৈ আছে। কেইদিন আগত এটা মানে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল, আকৌ টিউমাৰ ধৰা পৰিছে মূৰত। আমি চৰকাৰক এইটো অনুৰোধ জনাব বিচাৰিছোঁ, গাঁওবাসী হিচাপে, মোৰতো একেলগে গাঁৱৰে মানুহ, সেই হিচাপে চৰকাৰে যাতে এই মেধাৱী ছাত্ৰীৰ বা ব্ৰেইনৰ টিউমাৰ যদি ভালদৰে চিকিৎসা কৰি যাতে ছাত্ৰীগৰাকী পুনৰ পঢ়াৰ কাৰণে সুবিধা কৰি দিয়ে। কাৰণ কিয় একেবাৰে দৰিদ্ৰ অৱস্থা। সেইকাৰণে মই গাঁওবাসী হিচাপে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এই মেধাৱী ছাত্ৰীক চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি দিয়াৰ কাৰণে অনুৰোধ জনালোঁ। মই নিশ্চিতভাৱে সকলোৱে আচলতে ৰাজ্যৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাইছে যে আৰ্থিকভাৱে সহায় কৰিবলৈ। আন এগৰাকী যুৱক আছে, কি ক'ব? এগৰাকী মেধাৱী ছাত্ৰী আজি অৰ্থৰ অভাৱত পৰীক্ষা দিব নোৱাৰিলে আৰু বৰ্তমান তেওঁ অৰ্থৰ অভাৱত মগজুৰ টিউমাৰ অপাৰেশ্যন কৰিব, কি ক'ব? হয়, তাইৰ সৰ্বপ্ৰথমে চকুৰ প্ৰব্লেম হৈছিলে। তাৰপিছত যেতিয়া পৰীক্ষা নিৰীক্ষা কৰিলে, তেতিয়া দেখা পালে যে ব্ৰেইনত পানী জমা হৈছে। এতিয়া ব্ৰেইনৰ পানীৰ জমাৰ যোনটো অপাৰেশ্যন কৰিলে, এইটো অপাৰেশ্যন কৰাৰ পিছত এতিয়া ব্ৰেইনত মানে টিউমাৰ ধৰা পৰিছে। তো এতিয়া আৰ্থিকৰ অভাৱত এই অপাৰেশ্যনটো কৰিব পৰা নাই। আজি আপোনালোকৰ জৰিয়তে অসমবাসীৰ লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ যাতে কিছু সহায় কৰে ফেমিলিটোক।